হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এছপ্ৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ আগন্তুক যি আমাৰ চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰবোৰ সকলোৱে পঢ়ি নাযাওঁ, ইয়াত যিবোৰ কনচেপ্ট আছে সেই কনচেপ্টবোৰ কি কৰিম ইয়াতে লগে লগে ক্লিয়াৰ কৰি যাম। দেৰি নকৰি আমি আপোনাৰ কুৱেশ্যন আনচাৰলৈ আগবাঢ়িম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত দি আছে যে স্কিনাৰে মত প্ৰকাশ কৰিছিল যে শিশুৱে শব্দৰ পুনৰাবৃত্তি কৰিব যদিহে তাৰ পিছত এটা সন্তোষজনক বা আনন্দদায়ক সঁহাৰি পোৱা যায়। এই দৃষ্টিভংগীৰ ভিত্তি তলৰ কোনটো? ইয়াত ক'ব বিচাৰিছে যে স্কিনাৰ এজন কি আছিলে, বিহেভিয়াৰিষ্ট আছিলে, মানে আচৰণবাদী মনোবিজ্ঞানী আছিলে। তেওঁ কৈছে যে শিশুৰ ভাষা এটা তেতিয়াহে শিকিব বা তেতিয়াহে তেওঁ শিকিবলৈ গুৰুত্ব দিব বা শব্দবোৰ তেতিয়াহে শিকিবলৈ গুৰুত্ব দিব যেতিয়া তেওঁ কি পাব, তাৰ অন্তৰত সন্তোষজনক বা আনন্দদায়ক সঁহাৰি এটা পাব, তেতিয়াহে তেওঁ গুৰুত্ব দিব। এই যিটো তেওঁৰ দৃষ্টিভংগী আছে, এই দৃষ্টিভংগীটোক আমি কি বুলি ক'ব পাৰিম? আমি জানো সকলোৱে যে BF স্কিনাৰে কি দিছিলে, অপাৰেণ্ট কণ্ডিশ্যনিং যি থিয়ৰী আছে সেইটো তেওঁ দিছিলে। ইয়াত কি কৰিছিলে, তেওঁ এটা মানে নিগনিৰ ওপৰত সেই যি এক্সপেৰিমেণ্টটো আছিলে এক্সপেৰিমেণ্টটো কৰিছিলে আৰু এটা নিগনি কি কৰিছিলে, এটা বক্সৰ ভিতৰত ভৰাই থৈছিলে আৰু তাৰপিছত কি কৰিছিলে, নিগনিটোৱে কিছুমান প্ৰথম অৱস্থাত ৰেছপণ্ড কৰিবলৈ আৰম্ভ কৰিছিলে, মানে বিভিন্ন, আৰু তাৰ ভিতৰত তেনেকুৱা এটা লিভাৰ দিয়া হৈছিলে যে য'ত মানে ভৰি দিয়াৰ লগে লগে টিপি দিয়াৰ লগে লগে তেওঁ ওলাই যাব পাৰিব আৰু তেওঁ কি কৰিব পাৰিব, খাদ্য খাব পাৰিব। কিন্তু তেওঁ প্ৰথম অৱস্থাত কি কৰিব জনা নাছিলে, সেই লিভাৰটো ক'ত আছে নাজানিছিলে আৰু সেইকাৰণে বিভিন্ন ধৰণৰ কি কৰিছিলে, মানে ৰেছপণ্ড কৰিছিলে প্ৰথম অৱস্থাত, আৰু কি কৰিছিলে এটা সময়ত গৈ ৰেছপণ্ড কৰা বন্ধ কৰি দিছিলে। আৰু যেতিয়াই তেওঁৰ হাতখন বশতঃ কি কৰিছিলে সেই লিভাৰখনত পৰিছিলে, তেতিয়াও তেওঁ কি কৰিব পাৰিছিলে, এই বক্সটোৰ পৰা ওলাই গৈ সেই খাদ্যখিনি খাব পাৰিছিলে বা সেই খাদ্যখিনি তেওঁৰ সন্মুখলৈ আহি গৈছিলে। তেতিয়া তেওঁ কি কৰিছিলে, সেই যিটো সন্তোষজনক এটা কি পালে, মানে পৰিৱেশ পালে, তাৰ কাৰণে তেওঁ কি কৰিছিলে, পিছৰ যি অৱস্থা আছিলে তাত তেওঁ কি কৰা নাছিলে, মানে ইমান সঁহাৰি জনোৱা নাছিলে। যেতিয়াই তেওঁ ভোক লাগিছিলে তেতিয়াই কি হৈছিলে, লিভাৰটো তেওঁ মানে টিপি দিছিলে আৰু খাদ্যবোৰ তেওঁ খাবলৈ সক্ষম হৈছিলে। মানে এই যিটো তেওঁৰ মানে কি আছিলে, থিয়ৰী আছিলে, সেই থিয়ৰীটোক আমি কি বুলি ক'ব পাৰি? ইয়াত যে অপশ্যন নম্বৰ 2 দি আছে, অপাৰেশ্যন বা অপাৰেণ্ট কণ্ডিশ্যনিং যি থিয়ৰী আছে তাক আমি সেইটো বুলি ক'ব পাৰোঁ। আৰু মনত ৰাখিব, এই এজন কি আছিলে, বিহেভিয়াৰিষ্ট আছিলে। আৰু ইয়াত যি অপশ্যন নম্বৰ 4 যিটো দি আছে, পৰ্যবেক্ষণমূলক শিক্ষণ পদ্ধতি, এই পৰ্যবেক্ষণমূলক শিক্ষণ পদ্ধতিটো কোনে দিছিলে আমি জানো, মানে এলবাৰ্ট বেণ্ডৰা নামৰ যি এজনে, তেওঁ ভাষা কি আছিলে, বিহেভিয়াৰিষ্ট আছিলে। এই এলবাৰ্ট বেণ্ডৰাই কি কৰিছিলে, পৰ্যবেক্ষণমূলক অবজাৰভেশ্যনেল লাৰ্ণিং থিয়ৰীটো আগবঢ়াইছিলে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2 লৈ। কুৱেশ্যন নম্বৰ 2ত কৈছে যে যদি শিশুৱে তেওঁ চাৰিওফালে দুটা ভাষা কোৱা শুনে, তেন্তে দুটা ভাষাৰ এই সংস্পৰ্শই তেওঁলোকক কি কৰিব? মানে ইয়াত ক'ব বিচাৰিছে, যেতিয়া শিশু এটাই মানে সাধাৰণতে মাতৃভাষাটো কৈ থাকে, কিন্তু মাতৃভাষাৰ লগতে যদি তেওঁ আন এটা ভাষাও শুনে, তেতিয়া তেওঁ কি হ'ব? ইয়াত ক'ব বিচাৰিছে প্ৰথম অপশ্যনটোত কৈছে কোনো পাৰ্থক্য আনি নিদিয়ে, মানে তেতিয়াও কি হ'ব, সেইসকলক কোনো পাৰ্থক্য আনি নিদিব বুলি কৈছে। এইটো হ'ব নোৱাৰে, নিশ্চয় কিবা নহয় কিবা পাৰ্থক্য আহিব। তাৰপিছত কৈছে শিশুক অসুবিধাত পেলাব, ইয়াত অসুবিধাৰ কথাও নাহে, শিশুৱে যিমান ভাষা শুনিব সিমান ভাষাই কি কৰিব চেষ্টা কৰিব, আয়ত্ব কৰিবলৈ চেষ্টা কৰিব বা ক'বলৈ মানে আৰম্ভ কৰিব। তাৰপিছত 3 নম্বৰত কৈছে তেওঁলোকক বিভ্ৰান্তি কৰিব। এই দুটা ভাষাৰ মানে কোৱাৰ যি পদ্ধতি আছে, তেওঁলোকে কি কৰিব, বিভ্ৰান্তিৰ সৃষ্টি কৰিব বুলি কৈছে। আৰু অপশ্যন নম্বৰ 4 যি আছে, শিশুক এটা সুবিধাজনক স্থিতিত ৰাখিব বা লাভান্বিত কৰিব। এই ক্ষেত্ৰত এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰ কাৰণটো কি, ইয়াত শিশুক কি কৰিছে, মানে এটা ভাষা তেওঁ মাতৃভাষা যিটো তেওঁ শিকি আছে, তাৰ লগত যদি আন কিবা এটা ভাষা তেওঁ সংস্পৰ্শলৈ আহে, তেতিয়া তেওঁ কি কৰিব পাৰিব, সেই পৰিৱেশটোত থাকি সেই ভাষাটোও তেওঁ আয়ত্ব কৰিব পাৰিব আৰু ধুনীয়াকে ক'ব পাৰিব। এই ক্ষেত্ৰত তেওঁ লাভান্বিত হৈছে। ইয়াৰ ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰটো 4 হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কৈছে আপুনি আপোনাৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ত্ৰুটি আৰু অসুবিধাসমূহ চিনাক্ত কৰিব বিচাৰিছে। এই উদ্দেশ্য আপুনি তলৰ কোনটো মূল্যায়ন ব্যৱহাৰ কৰিব? ইয়াত ক'ব বিচাৰিছে যে ছাত্ৰ-ছাত্ৰী এটা শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী থাকে আৰু কিছুমান এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰী থাকে যিবোৰে কি কৰিব পৰা নাই, সেই যিটো বিষয় পঢ়োৱা হৈছে সেই বিষয়টো ধুনীয়াকৈ পঢ়িব পৰা নাই বা বিভিন্ন ধৰণৰ ত্ৰুটি কৰিছে বা তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। সেই সমস্যাসমূহ বা সেই ত্ৰুটিসমূহ এজন শিক্ষক হিচাপে কেনেকৈ মানে দূৰ কৰিব পাৰি, এই যিটো পদ্ধতি বা মূল্যায়ন যি চিষ্টেম আছে, এই চিষ্টেম পদ্ধতিটোক আমি কি পদ্ধতি বুলি ক'ব পাৰিম? ইয়াত যি প্ৰথম অপশ্যনত দিয়া আছে ডায়েগনষ্টিক ইভালুৱেশ্যন, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াত কি কৰিছে, শিক্ষকজনে নিদানমূলক মূল্যায়ন কৰিছে বা ডায়েগনষ্টিক টেষ্ট কৰিছে। যেনেকুৱা ধৰণৰ ডক্তৰ এজনে কি কৰে, যেতিয়া ৰোগী এজন কি কৰিব, ডক্তৰৰ ওচৰলৈ যাব, তেতিয়া
ডক্টৰজনে কি কৰিব সেই ৰোগীজনক বিভিন্ন ধৰণৰ টেষ্ট কৰিব আৰু টেষ্ট কৰাৰ পিছত যেতিয়া তেওঁৰ বেমাৰ ধৰা পৰিব তেতিয়া কি কৰিব তেওঁ মানে মেডিচিন লিখি দিব ঠিক তেনেকুৱা ধৰণৰ ইয়াতেও কি কৰিছে মানে তেওঁ কি কি ক্ষেত্ৰত ত্ৰুটি আছে বা কি কি ক্ষেত্ৰত তেওঁৰ অসুবিধা আছে তেনেকুৱা ছাত্ৰবোৰক তেওঁ কি কৰিব চিনাক্ত কৰিব ডায়েগনষ্টিক টেষ্টৰ জৰিয়তে চিনাক্ত কৰিব আৰু চিনাক্ত কৰাৰ পিছত তেওঁ কি কৰিব ৰেমিডিয়েল টিচিং দি তেওঁলোকক সেই বস্তুখিনি ভালকৈ বুজাই দিব চ' এই ক্ষেত্ৰত এইটোৱে হ'ব ইয়াৰ শুদ্ধত্ব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কৈছে যে এটা নিৰ্দিষ্ট দক্ষতা বিকাশৰ বাবে আপোনাৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আপুনি আপোনাৰ শ্ৰেণীত প্ৰত্যক্ষ পদ্ধতি ডাইৰেক্ট মেথড ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে কোনটো দক্ষতাৰ বাবে আপুনি এই পদ্ধতিটো ব্যৱহাৰ কৰিব ইয়াত কৈছে যে আমি যে ডাইৰেক্ট মেথড ব্যৱহাৰ কৰোঁ শ্ৰেণীকোঠাত আমি জানো সাধাৰণতে ডাইৰেক্ট মেথড কি হয় যেতিয়া আমি এটা ভাষা শিকি আছো টাৰ্গেট লেংগুৱেজ যিটো আমাৰ হয় সেই টাৰ্গেট লেংগুৱেজটোত আমি কি কৰিব পাৰোঁ এই যে ডাইৰেক্ট মেথড আছে তাৰ ক্ষেত্ৰত আমি লাভান্বিত হ'ব পাৰোঁ সেই টাৰ্গেট লেংগুৱেজ ব্যৱহাৰ কৰি তাৰ কাৰণটো কি এই শ্ৰেণীকোঠাটোত যি ভাষা আমি শিকি আছো এই ভাষাতে আমি ক'ব লাগিব তাৰ পিছতে কি হ'ব আমাৰ সেই ভাষাটো শিকাৰ আমি কি কৰিব পাৰিম মানে ধুনীয়াকৈ শিকিব পাৰিম নিশ্চয় এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ এই ডাইৰেক্ট মেথডটো বা প্ৰত্যক্ষ পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰোঁ চ' ইয়াত যি চাৰিটা মানে শিকনৰ চাৰিটা কৌশল দি আছে প্ৰথম অপশ্যনটো দিছে কথন দক্ষতা স্পিকিং স্কিল 2 নম্বৰত কৈছে শ্ৰৱণ দক্ষতা লিসনিং স্কিল 3 নম্বৰত কৈছে লিখন দক্ষতা ৰাইটিং স্কিল আৰু 4 নম্বৰত কৈছে কথন দক্ষতা অৰ্থাৎ ৰিডিং স্কিল বুলি কৈছে এই যি আমাৰ ভাষা এটা শিকাৰ এই চাৰিটা দক্ষতা যে থাকে ইয়াত যেতিয়া আমি ডাইৰেক্ট মেথড ইউজ কৰিছো তেতিয়া শুনিছো ঠিকে আছে অকল এই শুনাটোৱে নহয় ইয়াতে শুনাৰ লগে লগে আমি কি কৰিছো ৰেছপন্ড কৰিছো কৈ গৈছো মানে তেওঁ কিবা এটা কুৱেশ্যন সুধিছে শিক্ষকজনে বা আন এজনে কিবা এটা কুৱেশ্যন সুধিছে বা কিবা এটা কথা কৈছে সেই কথাটোৰ উত্তৰ হিচাপে আমি সেই ডাইৰেক্ট মেথড ব্যৱহাৰ কৰি সেই ভাষাতে কি কৰিছো উত্তৰ দিছো চ' ইয়াৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ এপ্ৰপ্ৰিয়েট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 1 মানে ইয়াত কি কৈছে স্পিকিং স্কিলটো তেওঁলোকৰ মানে বিকাশ হৈছে বা ডেভেলপ হৈছে এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কি কৈছে যে ভাষাৰ শ্ৰেণীকোঠাত প্ৰায়েই দলগত আৰু জোৰা কামৰ কি কৰা হয় বা গ্ৰুপ এণ্ড পেয়াৰ ৱৰ্কৰ ওপৰত গুৰুত্ব দিয়া হয় ই এক অন্তৰ্ভুক্তিক শ্ৰেণীকোঠাৰ সৈতে জড়িত কৰি গুৰুত্বপূৰ্ণ মূল্যবোধ বিকশিত কৰাত সহায় কৰে যেটো হ'ল ইয়াত ক'ব বিচাৰিছে যে ভাষা শিকাৰ ক্ষেত্ৰত বা শ্ৰেণীকোঠাত কি কৰা হয় ভাষাৰ শ্ৰেণীকোঠাত প্ৰায়ে কি কৰা হয় দলগতভাৱে ছাত্ৰ ছাত্ৰীসকলক বা জোৰা বনাই তেওঁলোকক শিকিবলৈ দিয়া হয় বা তাৰ ক্ষেত্ৰত তেওঁলোকক গুৰুত্বকৈ বেছিকৈ দিয়া হয় ই কি কৰিব ই এক অন্তৰ্ভুক্তি শ্ৰেণীকোঠাৰ সৈতে জড়িত আৰু গুৰুত্বপূৰ্ণ মূল্যবোধৰ বিকাশ কৰিব তেওঁলোকক মানে তেওঁলোকক এই ক্ষেত্ৰত ভাষা শিকাৰ ক্ষেত্ৰত কি কৰিব মানে গুৰুত্বপূৰ্ণভাৱে সহায় কৰিব ভাষা বিকাশত মানে বহুতখিনি সহায় কৰিব পাৰিব চ' এই যিটো কাৰ্য আছে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰিম ইয়াৰ প্ৰথম অপশ্যনটো দিছে কলাবৰেশ্যন সহযোগিতা এটোই হ'ব ইয়াৰ সহযোগিতা মানে শুদ্ধ উত্তৰ মানে তেওঁ কি কৰিছে এজনে আন এজনক সহায় কৰিব তেওঁ যেতিয়া এটা ভাষা ক'ব বা তেওঁৰ যি পিয়াৰজন আছে বা লগৰ এজন আছে তেওঁ যেতিয়া এই কথাটোৰ উত্তৰ দিব তেওঁলোকৰ মাজত যেতিয়া কি হ'ল কলাবৰেশ্যন হ'ল নে কথোপকথন বা যোগাযোগমূলক এটা দক্ষতা হ'ল আৰু তাৰ ফলত তেওঁ কি কৰিছে ভাষাৰ যিটো বিকাশ তেওঁলোকৰ পূৰ্ণ গতিত হ'ব চ' এই ক্ষেত্ৰত মানে সহযোগিতা হ'ব শুদ্ধ উত্তৰ ইয়াত ঈৰ্ষাৰ কথাই নাহে অপশ্যন নম্বৰ 2 যি কৈছে ঈৰ্ষা নহয় প্ৰতিযোগিতাও নহয় ইয়াতে তেওঁলোকে প্ৰতিযোগিতা কৰা নাই মানে ভাষাটো শিকিবলৈ ট্ৰাই কৰি আছে মানে যোগাযোগমূলক দক্ষতা তেওঁলোকৰ বিকাশ হৈছে বা কলাবৰেশ্যন বৃদ্ধি হৈছে ইয়াত চিম্পেথিৰ কথাও নাহে চ' এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কি কৈছে যে এদিন আপুনি শ্ৰেণীলৈ কিছুমান বস্তু আনে আৰু ল'ৰা ছোৱালীবোৰক সেইবোৰৰ নাম সুধিবলৈ কয় মানে কি কৰিছে এদিন আপুনি শ্ৰেণীকোঠাত কিছুমান বয় বস্তু আনিছে আৰু সেই বয় বস্তুবোৰ কি হয় ছাত্ৰ ছাত্ৰীসকলক নাম ক'বলৈ দিছে আপুনি ব্লেকবোৰ্ডত তেওঁলোকৰ উত্তৰবোৰ লিখে আৰু তেওঁলোকক কয় যে এই আটাইবোৰ নাম কিছুমান বস্তুৰ বাবে ব্যৱহাৰ কৰা হয় যাক বিশেষ্য বুলি কোৱা হয় তাৰপিছত কি কৰিছে ইয়াৰ সংজ্ঞা দিছে আপুনি ব্যৱহাৰ কৰা এই পদ্ধতিটোক কোৱা হয় মানে ইয়াত কি কৰিছে শিক্ষকজনে কিছুমান বস্তু আনিছে শ্ৰেণীকোঠালৈ আৰু সেইবোৰ কি নাম হয় এইবোৰ ছাত্ৰ ছাত্ৰীসকলক সুধিছে আৰু যেতিয়া ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিছে সেইবোৰ শিক্ষকজনে কি কৰিছে মানে ব্লেকবোৰ্ডত মানে লিখি গৈছে আৰু পিছত কৈছে যে এই যিবোৰ নাম তোমালোকে ক'লা এই নামবোৰ কি হয় মানে বিশেষ্য পদৰ একো উদাহৰণ বা নাউনৰ কি হয় উদাহৰণ হয় আৰু তাৰ পিছত কি কৈছে বিশেষ্য পদ কি হয় তাৰ সংজ্ঞা দি গৈছে এই ক্ষেত্ৰত কোনটো পদ্ধতি ব্যৱহাৰ কৰা হৈছে বুলি কৈছে ইয়াতে আমি সকলোৱে জানো যে এই ক্ষেত্ৰত আমি মানে দুটা পদ্ধতি আছে এটা হৈছে মানে বিভিন্ন ধৰণৰ ভাষিক পদ্ধতি আছে কিন্তু ইয়াত আমি যদি ক'ব যাওঁ ইয়াত যি ইনডাক্টিভ মেথড বা যি ডিডাক্টিভ মেথড এই দুটাৰ ক্ষেত্ৰত যিকোনো এটা হ'ব লাগিব ইয়াত আৰোহী পদ্ধতি বা ইনডাক্টিভ মেথডনো কি হয় আমি জানো সকলোৱে যে প্ৰথমে আমি কি কৰিম উদাহৰণ দিম উদাহৰণৰ সৈতে বস্তুটো বুজাই দিম আৰু তাৰপিছত কি কৰিম আমি তাৰ যি সংজ্ঞা আছে সংজ্ঞা লৈ যাম ইয়াতো কি কৰিছে প্ৰথমে কিছুমান বস্তু আনি উদাহৰণ দিছে আৰু তাৰপিছতে কি কৰিছে সংজ্ঞাটো বুজাই দিছে চ' এই ক্ষেত্ৰত আগমনাত্মক বা আৰোহী বা ইনডাক্টিভ মেথড হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু যি অৱৰোহী পদ্ধতি যিটো দিয়া আছে অৱৰোহী পদ্ধতি কি হয় প্ৰথমে তাত কি কৰিব প্ৰথমে মানে শিক্ষকজনে
নিয়মটো বুজাই দিব, ভালকৈ নিয়মটো কৈ দিব বা সূত্ৰটো লিখি দিব। তাৰপিছত কি কৰিব, কিছুমান উদাহৰণৰ সৈতে সেই নিয়মটো মানে বুজাই দিয়া হ'ব, উদাহৰণটো পিছত দিয়া হ'ব। চ' সেইকাৰণে ইয়াত অৱৰোহী বা ডিডাক্টিভ মেথড বুলি আমি ক'ব পাৰোঁ। এই ক্ষেত্ৰত ইয়াৰ যি শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 শুদ্ধ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কি কৰিছে যে আপোনাৰ বন্ধুক কাৰ্যকৰী ব্যাকৰণ অৰ্থাৎ ফাংচনেল গ্ৰামাৰ শিকিবলৈ কোৱা হৈছে। মানে আপোনাৰ যি বন্ধু আছে তেওঁক মানে ফাংচনেল ব্যাকৰণ কি হয় সেই বিষয়ে জানিবলৈ দিয়া হৈছে। তাই কি কৰিছে, আপোনাৰ ওচৰলৈ সঁহাৰি বিচাৰি আহে, আৰু মানে সেই বন্ধুজন ছোৱালী বুলি কৈছে ইয়াতে, মানে তাই বুলি কৈছে যে মানে তাই আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিছে। আপুনি তাইক কয় যে কাৰ্যকৰী ব্যাকৰণ অৰ্থ হৈছে ব্যাকৰণৰ ইয়াৰ, মানে ইয়াত মানে সংজ্ঞাটো সম্পূৰ্ণভাৱে দিয়া নাই, আপুনি মানে নিজে ক'ব লাগিব আপুনি যে ইয়াত মানে কি হ'ব, ফাংচনেল ব্যাকৰণ মানেনো কি হয়। ইয়াত কৈছে যে আপুনি তাক কয় যে ব্যাকৰণৰ কাৰ্যকৰী ব্যাকৰণৰ অৰ্থ হৈছে যে ব্যাকৰণক ইয়াৰ কি কৈছে, ইয়াত প্ৰথম অপশ্যনটো কৈছে সাহিত্যক সমলৰ ব্যাখ্যা জৰিয়তে শিকোৱা। তাৰপিছত 2 নম্বৰত কৈছে উদাহৰণৰ সৈতে নিয়মসমূহ সমৰ্থন কৰি শিকোৱা। 3 নম্বৰত কৈছে পৃথককৈ অকলশৰীয়া নিয়মসমূহ শিকোৱা। ইয়াত যিবোৰ অপশ্যন দি আছে এইবোৰ এপ্ৰপ্ৰিয়েট উত্তৰ নহয়। ইয়াত কৈছে যে সাহিত্যিক সমলৰ সৈতে এই মানে ব্যাকৰণটো যেতিয়া বুজাই দিম তাক ফাংচনেল ব্যাকৰণ বুলি কোৱা হ'ব। ইয়াত কৈছে নিয়মসমূহ যেতিয়া আমি কি কৰিম, মনত ৰাখিম বা শিকাই দিম তাক আমি ফাংচনেল ব্যাকৰণ বুলি ক'ব পাৰিম। আৰু ইয়াত কৈছে পৃথককৈ ব্যাকৰণৰ যে নিয়মসমূহ আছে সেইখিনি শিকিলে ফাংচনেল ব্যাকৰণ বুলি আমি ক'ব পাৰিম তাক। আৰু অপশ্যন নম্বৰ 4 দিছে প্ৰসংগ বা সন্দৰ্ভত কনটেক্সটত কি কৰিব, ভিতৰত শিকোৱা। মানে যেতিয়া কোনো এটা প্ৰসংগ আহিব, মানে ব্যাকৰণৰ যেতিয়া পাঠ এটা পঢ়াই আছো, পাঠ এটা পঢ়াই থকাৰ লগতে কি হ'ব, যেতিয়া এই ব্যাকৰণিক প্ৰসংগ তাত আহিব আৰু তেতিয়া কি কৰা হ'ব, এই প্ৰসংগ অনুসৰি ব্যাকৰণখিনি যেতিয়াই শিকাই দিয়া হ'ব তাকে আমি কি বুলি ক'ম, ফাংচনেল ব্যাকৰণ বুলি ক'ব পাৰিম। চ' এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো 4 হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত কৈছে যে ইনপুট এনেদৰে সংজ্ঞায়িত কৰা হয় যাৰ অৰ্থ বুজিবলৈ এজন শিক্ষাৰ্থীয়ে শুনে আৰু সঁহাৰি দিয়ে। ইয়াত ইনপুটৰ কথা কৈছে, মানে ভাষিক যি ইনপুট থাকে, মানে সেই দক্ষতা বা স্কিল বুলিও আমি যাক ক'ব পাৰি, সেই ইনপুট এনেদৰে সংজ্ঞায়িত কৰা হয়। ইয়াত ইনপুট মানে এনেদৰে সংজ্ঞায়িত কৰিছে যে যাৰ অৰ্থ বুজিবলৈ এজন শিক্ষাৰ্থীয়ে কি কৰিছে, শুনিছে আৰু মানে তাৰ সঁহাৰিটো দিছে। এই ক্ষেত্ৰত আমি যে 4টা অপশ্যন দিছে তাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমাক কৈছে। প্ৰথম অপশ্যন দি আছে লেংগুৱেজ, 2 নম্বৰত দি আছে যোগাযোগ কমিউনিকেশ্যন, 3 নম্বৰত দি আছে নিয়ম বা ৰোল, আৰু 4 নম্বৰত দি আছে কথোপকথন। ইয়াত কথোপকথন মানে হোৱা নাই, তেওঁ কি কৰিছে, শুনিছে আৰু তাৰ সঁহাৰিহে দিছে। ইয়াত ক'ব বিচাৰিছে যে এই ক্ষেত্ৰত তেওঁ কি দক্ষতাৰ বিকাশ হৈছে আমি ক'ব পাৰিম, যি প্ৰথম অপশ্যন দি আছে ভাষা বা লেংগুৱেজ যি দক্ষতা আছে সেইটো তেওঁলোকৰ কি হৈছে ইয়াত বিকাশ হৈছে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 9ত কি কৰা আছে বা 9ত কি দিয়া আছে। কুৱেশ্যন নম্বৰ 9 দিছে শব্দবোৰ কেনেকৈ অৰ্থপূৰ্ণভাৱে সজাই বাক্যাংশ আৰু বাক্য গঠন কৰিব পাৰি তাক নিয়ন্ত্ৰণ কৰাৰ নিয়মৰ প্ৰণালীৰ বিষয়ে জানিবলৈ আপুনি কি অধ্যয়ন কৰিব লাগিব। ইয়াত কৈছে যে আমি বাক্যৰ কথা কৈছে। ইয়াতে বাক্য কেনেকৈ গঠন হয়, তাত মানে বাক্যৰ অৰ্থ কি হয়, তাক মানে কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰি, এই গোটেইখিনি বস্তু কি কৰিছে তাত মানে অধ্যয়ন কৰিবলৈ দিয়া হৈছে। আৰু এই যি পদ্ধতিটো আছে এই পদ্ধতিটোক আমি কি বুলি ক'ব পাৰিম। অপশ্যন নম্বৰ 1ত দিছে মৰফৰ্ম বা ৰূপতত্ত্ব। ৰূপতত্ত্ব হ'লে তাত কি হ'ব, মানে কিছুমান আমি ৰূপৰ বিষয়ে তাত অধ্যয়ন কৰিম, বা মূল যিবোৰ মানে শব্দৰ লগত আন কিছুমান শব্দ লগাই যেতিয়া আমি কি কৰা হয়, মানে আন এটা শব্দ মানে বেলেগ এটা অৰ্থ প্ৰকাশ কৰা শব্দ প্ৰকাশ কৰা তাক আমি ৰূপ বা মৰফিম বুলি ক'ব পাৰি। যেনেকুৱা ধৰণৰ প্ৰত্যয়ৰ উদাহৰণ দিব পাৰি, মানে এটা মানে মূল শব্দ আছে তাৰ লগত, যেনেকুৱা ধৰণৰ মানুহ শব্দটোৰ লগত নাইবা খেতি আছে, খেতি শব্দটোৰ লগত এটা লগাই দিছো, লগাই বেলেগ এটা অৰ্থ প্ৰকাশ কৰা হৈছে, তাক আমি কি কৰিব ৰূপতত্ত্ব বুলি ক'ব পাৰিম। কিন্তু এই ক্ষেত্ৰত ৰূপতত্ত্বৰ কথা কোৱা হোৱা নাই। তাৰপিছত ইয়াত দিয়ে 3 নম্বৰ অপশ্যনটো আছে ধ্বনিতত্ত্ব বা ফনেটিক্স। ফনেটিক্সও ইয়াত নহয়। ফনেটিক্স মানে কি হয়, ধ্বনিতত্ত্ব মানে কি হয়, যেতিয়া আমি বিভিন্ন ধ্বনি একলগ কৰিম বা ধ্বনিৰ বিষয়ে অধ্যয়ন কৰিম আৰু সেই ধ্বনিবোৰ লগাই আমি কেনেকৈ মানে শব্দ বনাব পাৰি, অৰ্থপূৰ্ণভাৱে শব্দ বনাব পাৰি, তাক যেতিয়া অধ্যয়ন কৰা হ'ব তাক আমি ধ্বনিতত্ত্ব বা ফনেটিক্স বুলি ক'ব পাৰিম। আৰু যে অপশ্যন নম্বৰ 4ত দি আছে অৰ্থতত্ত্ব। অৰ্থতত্ত্বত কি কৰা হ'ব, যেতিয়া কিছুমান বাক্য আমি পঢ়িছো, বাক্যবোৰ পঢ়াৰ লগে লগে তাৰ অৰ্থটোনো কি হয়, মানে অৰ্থৰ বিষয়ে য'ত অধ্যয়ন কৰা হ'ব তাক আমি অৰ্থতত্ত্ব বুলি ক'ব পাৰিম। কিন্তু ইয়াত কৈছে যে বাক্যৰ বিষয়ে সুধিছে আমাক, চ' এই ক্ষেত্ৰত চিনটেক্স বা বাক্য তত্ত্বটো হ'ব শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 10, অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10ত কৈছে যে যেতিয়া একভাষী ব্যক্তিয়ে একেই মৌখিক বা ইংগিতপূৰ্ণ ভাৱ প্ৰকাশ কৰোঁতে আনুষ্ঠানিক শৈলীৰ পৰা অনানুষ্ঠানিক শৈলীত গতি কৰে তাক কোৱা হয়। ইয়াত ক'ব বিচাৰিছে যে ভাষাৰ কিছুমান মানে নিয়ম থাকে, যে কি কৰিছে ইয়াতে বা কোড বা যি আমি কওঁ ভাষা, সেই ভাষাৰ কি কৰিছে তেওঁ
মানে অফিচিয়েল লেংগুৱেজ এটা কৈ আছিলে অফিচিয়েল লেংগুৱেজ এটা কৈ থাকোঁতে তাৰপিছত কি কৰিছে তেওঁৰ ভাষাটো আনঅফিচিয়েলি মানে আমি সাধাৰণতে যিবোৰ ভাষা মানে ঘৰত ব্যৱহাৰ কৰোঁ সেই ভাষাটো কি কৰিছে মানে তাত ব্যৱহাৰ কৰিছে মানে তেতিয়া আমি সেই যি পদ্ধতিটো আছে এই পদ্ধতিটোক আমি কি বুলি ক'ব পাৰিম আমি নিশ্চয় জানো যে কোড মিক্সিং আৰু কোড চুইচিং দুটা পদ্ধতি আমি ইয়াত পাওঁ এই ক্ষেত্ৰত যে যেতিয়া বক্তা এজনে কি কৰিব কোনোবা এটা কথা বা ভাষা এটা কৈ আছে সেই ভাষাৰ মাজে মাজে কি কৰিছে তেওঁ কিছুমান আন এটা ভাষাৰ শব্দ ইউজ কৰিছে যেনেকুৱা ধৰণৰ মই ইয়াত কি কৰিছো অসমীয়া ভাষা কৈ আছো আৰু অসমীয়া ভাষা কৈ থাকোঁতে কিছুমান ইংৰাজী শব্দ ব্যৱহাৰ কৰিছো বা ইংৰাজী শব্দ মই উচ্চাৰণ কৰি গৈছো এই যি আমাৰ মানে এটা ভাষা কোৱাৰ মাজতে আন এটা ভাষাৰ শব্দ কিছুমান ইউজ কৰিছো তাক আমি কি ক'ব পাৰিম মানে কোড মিক্সিং বুলি ক'ব পাৰিম বা ভাষা মিশ্ৰণ বুলি ক'ব পাৰিম ইয়াত যি অপশ্যন নম্বৰ 3 দি আছে তাক আমি ভাষা মিশ্ৰণ বা কোড মিক্সিং বুলি ক'ব পাৰিম কিন্তু ইয়াত কৈছে যে তেওঁ আনুষ্ঠানিক ভাষা এটা কৈ আছিলে আনুষ্ঠানিক ভাষাটো কৈ থাকোঁতে কি কৰিছে তেওঁ ভাষাটো চুইচ কৰি দিছে আন এটা ভাষালৈ পৰিৱৰ্তন কৰি দিছে অনানুষ্ঠানিক ভাষালৈ পৰিৱৰ্তন কৰি দিছে চ' এই ক্ষেত্ৰত ইয়াত আমি কোড চুইচিং বুলি ক'ব পাৰিম বা ভাষাৰ পৰিৱৰ্তন হোৱা মানে কৰা বুলি ক'ব পাৰিম এই ক্ষেত্ৰত চ' ইয়াত কি কৰিছে তেওঁ মানে অসমীয়া ভাষা কৈ আছো চাপ'জ মই অসমীয়া ভাষা কৈ থাকোঁতে কি কৰিছো মই হিন্দী ভাষালৈ গতি কৰিছো আৰু হিন্দী ভাষাতে আন এটা পেৰাগ্ৰাফ কৈ দিছো মানে তেতিয়া কি হ'ব এইটো কোড মানে সলনি কৰা হ'ব বা কোড চুইচিং কৰা হ'ব চ' বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো এই 10টা কুৱেশ্যন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ